আমাৰ যদি অসমীয়া মানুহে যদি বিচাৰে নহয় অসমৰ পৰা ৰূপ সলনি কৰি দিব পাৰে, অসমৰ ছবিও সলনি কৰি দিব পাৰে। কিন্তু আমাৰ অসমীয়া মানুহে নিবিচাৰে, আগ্ৰহে নাই আমাৰ অসমীয়াৰ। অসমীয়া মানুহে যদি বিচাৰে যদি অসমৰ পৰা ছবিও সলনি কৰি দিব পাৰে, কিন্তু আমাৰ অসমীয়া মানুহে নকৰে, আগ্ৰহে নাই আমাৰ অসমীয়াৰ। তাৰে সুবিধা কোনে লৈছে? বহিৰাগতে লৈছে। এতিয়া বৰ্তমান আপোনাৰ গুৱাহাটীতো এনেকুৱা এটা অৱস্থা যে গুৱাহাটীত অসমীয়া মানুহৰ ব্যৱসায় নাই বুলিয়ে ক'ব পাৰি। কাৰণটো কিয়? অসমীয়াই নকৰাৰ কাৰণে বহিৰাগতে আহি কিনে কৰি আছে। আৰু এতিয়া আমাৰ অসমীয়া মানুহে চিঞৰি আছে যে বহিৰাগতৰ দপদপনি বাঢ়ি গৈছে গুৱাহাটীখনত বা অসমখনত। কিন্তু ভুলটো কাৰ? ভুলটোতো আমালোকৰেই, ভুলটো আমাৰ অসমীয়া মানুহখিনিৰেই। যদি আমি যদি সুবিধাটো যদি নিদিলোঁ যদি বহিৰাগতক, আজি বহিৰাগতে ক'ৰ পৰা সুবিধাটো পালে হয়? যদি আমাৰ লাগতিয়াল কাম বস্তুখিনি যিখিনি বস্তু আমাৰ দৰকাৰ হয় দৈনন্দিন কামত, সেই বস্তুবিলাক যদি আমি নিজে যদি যোগাৰ কৰি ল'লোঁ হয়, নিজে যদি আমি কৰি ল'লোঁ হয়, বেপাৰ বাণিজ্যবিলাক যদি নিজৰ হাতত যদি ৰাখিলোঁ হয়, এইটো অৱস্থা আজি নহ'লে যে অসমখনৰ। আমাৰ অসমীয়া মানুহ বৰ্তমানতো লিখিতো আছে, কিন্তু দেখি কিনেও নাই মানে গাটো লৰা নাই যে কিবা এটা কৰিব লাগে, সেই মনোভাৱটো লৈ কিনে আগবাঢ়িব নিবিচৰা নাই। কৰি আছে কৰক, আমাৰ কি যাই আছে? আমি হাতত হাত ধৰি কিনে আমি বহি কিনে চাই আছোঁ খালি। অসমীয়াৰ কি নাই? নে জাগা নাই, নে বাহুবল নাই, না বুদ্ধি নাই। যদি নাই, যদি ইচ্ছা শক্তিটো নাই আমাৰ অসমীয়া মানুহখিনিৰ, আগ্ৰহটো নাই, কৰিম বুলি ভাবিলে কি কৰিব নোৱাৰি, কিন্তু আমাৰ অসমীয়া মানুহে নকৰে। এতিয়া গুৱাহাটীৰ বাহিৰতে এনেকুৱা এটা অৱস্থা হৈছে মানে দৈনন্দিন কামত ব্যৱহাৰ কৰিবলগীয়া যিবিলাক বস্তু, প্ৰায়ভাগ বস্তু আমি বহিৰাগতৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে। খোৱা বস্তুৰ পৰা লৈ পেলাই, কাপোৰযোৰৰ পৰা লৈ পেলাই, মানে দৈনন্দিন কামত যিবিলাক বস্তু আমি ব্যৱহাৰ কৰোঁ, প্ৰায়ভাগ বস্তু আমি বহিৰাগতৰ পৰা ক্ৰয় কৰি আছোঁ। নাই, আমাৰ অসমীয়া মানুহে বেপাৰ নকৰেই, বেপাৰ বাণিজ্য নকৰেই। সহজতে লাগে চব বস্তু, টকাটোও সহজতে লাগে, কামটো সহজতে লাগে। সেই সহজৰ পিছত পৰোঁতে গৈ আছে অসমখন লাহে লাহে বহিৰাগতৰ হাতত। কথাটো কাৰোবাৰ হজম নহ'বও পাৰে, কি বকি আছে বুলি। যদি বিশ্বাস যদি নহয়, এবাৰ গুৱাহাটীখন আহি কিনে এবাৰ চাই পেলাই যাওক যে গুৱাহাটীৰ অৱস্থাটো কি। গুৱাহাটীত যিখিনি মানুহ আছে তেওঁলোকেতো গম পায় গুৱাহাটীৰ অৱস্থাটো কি, কিন্তু বাকী অসমখনৰ বাহিৰৰ অসমৰ বেলেগ অঞ্চলৰ মানুহখিনিক যদি বিশ্বাস যদি হোৱা নাই মোৰ কথাখিনিত, তেতিয়া গুৱাহাটী কিনে ছাৰ্ভে এটা কৰি কিনে চাই পেলাই যাওক কথাটো হয়নে নহয়।